দিবাকৰ চৌবে ছাৰ স্বাস্থ্য মেডিকেলত বহে তেওঁৰ ওচৰতে যাবা অপাৰেশ্যন প্ৰায় 3-4 ঘণ্টা লাগিলে লগাৰ পিছতে যেতিয়া ওলাই আহিলে চালোঁ যেন আমাৰ ভণ্টিৰ চকুটো উচ্চা নিচা কৰি আছে তাৰমানে জ্ঞানটো আছে স্যার যে ইমানখিনি কৰিছে আমি খুব ধন্যবাদ যাতে আমি সব সময় গর্ব দিবাকৰ স্যাৰৰ পৰা যে আমাক যে ইয়াতে কৰিছে স্বাস্থ্য মেডিকেলৰ কাৰণে অৰ্থাৎ কৃতজ্ঞ মোর নাম হলো চম্পু দে আমার বোনটির নাম হলো শিল্পী বিশ্বাস আমার বোনটির কিডনির পাথর স্টোন হয়েছে 23 mm তার বয়সটা আসলে 45 বছর কিন্তু ওয়েট হয়েছে 25 কেজি দিবাকৰ চৌবে ছাৰ স্বাস্থ্য মেডিকেলত বহে তেওঁৰ ওচৰতে যাবা এনাসিস দিব কৈছে ডাক্তারক মানা কৰিলে যে এটা নহব 25 কেজি ওজনৰ এইটো যিমান বয়স আছে এইটো এনাসিস ল'ব নোৱাৰে উপায়তো নাই কৰিবই লাগিব যিও হ'ব আপোনালোকৰ ওচৰতে আনিছোঁ আপোনালোকে ভালে কৰক আৰু ঠাকুৰৰ ওপৰত ভৰসা আৰু আপোনালোকৰ ওপৰত ভৰসা অপাৰেশ্যন প্ৰায় 3-4 ঘণ্টা লাগিলে লগাৰ পিছতে যেতিয়া ওলাই আহিলে চালোঁ যেন আমাৰ ভণ্টিৰ চকুটো উচ্চা নিচা কৰি আছে তাৰমানে জ্ঞানটো আছে আমি ইয়াতে যোনটো ট্ৰিটমেণ্ট পালোঁ খুবেই ভাল পালোঁ স্যার যে ইমানখিনি কৰিছে আমি খুব ধন্যবাদ যাতে আমি সব সময় গর্ব দিবাকৰ স্যাৰৰ পৰা যে আমাক যে ইয়াতে কৰিছে খালি ছাৰটো আছে ছাৰৰ টিম প্লাছ হ'ল আমাৰ ইয়াৰ যোনটো কৰ্মী আছে আৰু যে নাৰ্ছবিলাকৰ বহুতেই ভাল আমি ব্যৱহাৰ পালোঁ প্লাছ আমাৰ ৰোগীৰ লগত যেনেকুৱা ব্যৱহাৰ কৰিছে যেনেকুৱা নাৰ্চাৰী কৰিছে এইটো আমি চিন্তাৰ বাহিৰতো আৰু এনেকুৱা চিন্তা কৰা নাছিলোঁ স্বাস্থ্য মেডিকেলৰ কাৰণে সদায় কৃতজ্ঞ যেন আৰু চবকে আমি কওঁ যাতে চবে আহি পেলাই ইয়াতে আপোনালোকে দেখায় আপুনি উপকৃত হ'ব